নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থ দিনাৰ অনুষ্ঠান আমি দেখুৱাই আছোঁ। অসম সংবাদ 24 ঘণ্টাৰ দৰ্শকক আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰা। আৰু শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত এনেদৰেই অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি চতুৰ্থটো দিন এনেদৰে চলি আছে, যজ্ঞৰ প্ৰাৰম্ভিক কাম চলি আছে, আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ দৃশ্য। আৰু ইতিমধ্যে গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আহি পেলাই সকলোৱে এই মহাযজ্ঞত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু আজি যিহেতু চতুৰ্থ দিনাৰ কাৰ্যসূচী আৰু চতুৰ্থ দিনাৰ যি মহাযজ্ঞ চলি আছে, আৰু এনেদৰেই দাক্ষিণাত্যৰ পুৰোহিতসকলে মন্ত্ৰোচ্চাৰণ কৰি আছে, এনেদৰেই তেখেতলোকে মন্ত্ৰপাঠ কৰিছে ইয়াত। আৰু দাক্ষিণাত্যৰ পৰা প্ৰায় 251 গৰাকী ইয়াত পুৰোহিত আহিছে, আৰু পুৰোহিতসকলে এনেদৰেই আজি মন্ত্ৰ উচ্চাৰণ কৰিছে। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয়ৰ পৰিৱেশ। আৰু শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে এই মহাযজ্ঞৰ অনুষ্ঠান। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থ দিনাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া হৈছে চতুৰ্থ দিনাৰ পৰিৱেশ। এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে, এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আজি এই গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আৰু ভক্তসকলে আহি ইয়াত মহাযজ্ঞত অংশগ্ৰহণ কৰিছে, আৰু তেখেতলোকে বিশ্বশান্তিৰ কামনা কৰিছে। আৰু আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাম দেখাবলৈ। এয়া হৈছে দাক্ষিণাত্যৰ পৰা অহা পুৰোহিতসকল, আৰু দাক্ষিণাত্যৰ পৰা প্ৰায় 251 গৰাকী পুৰোহিত আহিছে, আহি পেলাই তেখেতলোকে এই মহাযজ্ঞৰ পাঠ কৰিছে। আৰু এনেদৰেই আজি এক মাংগলিক পৰিৱেশ বিৰাজ কৰিছে শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকলে এই সন্দৰ্ভত কি কয় আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। কি ক'ব আজি দিনটোত? হয়, আমি খুব সুখী অনুভৱ কৰিছোঁ। এনেকুৱা আমি মহাযজ্ঞ আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ যে এনেকৈ দেখা পাম বুলি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াতে মহাযজ্ঞত অংশগ্ৰহণ কৰিছে। আমিও আগ্ৰহ কৰিছোঁ যে আহক চবেই আহি অনুষ্ঠানত আগভাগ লওক। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে প্ৰতিগৰাকী ভক্তলৈ আহ্বান জনাইছে, অনুৰোধ জনাইছে, সকলোৱে আহক অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত অংশগ্ৰহণ কৰক। আৰু এনেদৰেই অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞৰ যি অনুষ্ঠান, আৰু চতুৰ্থ দিনাৰ আজিৰ অনুষ্ঠান চলি আছে। আৰু ইতিমধ্যে ইয়াত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলো আহি অংশগ্ৰহণ কৰিছে এই অতিৰুদ্ৰ মহাযজ্ঞত। আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাতে অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান অনুষ্ঠিত হৈছে শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু এনেদৰেই এতিয়া চলি আছে অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান। সঁচাই এক মাংগলিক পৰিৱেশ বিৰাজ কৰিছে আজি শিঙৰীত। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ভক্তসকল আহিছে, আহি পেলাই এই অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিছে। আজি অতিৰুদ্ৰ মহাযজ্ঞত আহিছে, কি ক'ব আজিৰ দিনটোত? বহুত সুন্দৰ, বহুত পবিত্ৰ অনুষ্ঠান এইটো। ভাগ্যৰ বলত মানে শিঙৰীত এইটো পোৱা গৈছে। তাৰ কাৰণে আমি আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক অশেষ ধন্যবাদ দিছোঁ। এইটো মোৰ জন্ম 62 বছৰ হৈছে। মোৰ জন্মৰ পৰা আজিলৈকে মই এনেকুৱা এটা মাংগলিক অনুষ্ঠান দেখা নাছিলোঁ। ঋষি শৃংগমুনিৰ আশ্ৰম থকা এনেকুৱা এটা পবিত্ৰ জেগাত এই বস্তুটো যে হৈছে, তাৰ কাৰণে আমি শিঙৰীবাসী ৰাইজ অতিকে আনন্দিত, অতিকে উৎফুল্লিত হৈছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মন্ত্ৰী হিচাপে তেখেত বহুত বছৰলৈকে মানে তেখেতে ইচ্ছা কৰা সময়খিনিলৈকে থাকক, সেইটোৱে তেখেতক আমি আশীৰ্বাদ দিছোঁ। আৰু এনেকুৱা অনুষ্ঠান আগলৈও যাতে আনে, তাৰ কাৰণে তেখেতক এই মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ। তেখেতে যেন এই এলেকাখিনি মন্দিৰৰ নামত প্ৰায় 500 বিঘা মাটি সংৰক্ষিত কৰি ৰাখি ইয়াত নগাঁও আৰু শিঙৰীক সংযোগ কৰি এখন দলঙৰো ব্যৱস্থা কৰি পেলাই আৰু অধিক উন্নতি কৰিব, আৰু অধিক মানে সুফল আমি পাম বুলি ভাবিছোঁ। তেখেতৰ সেইকাৰণে দীৰ্ঘায়ু, মন্ত্ৰী হিচাপে দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেত নিজে ইচ্ছা নকৰালৈকে হৈয়েই থাকক।
হয়, ইতিমধ্যে শুনিলে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত যিহেতু এই অতিৰুদ্ৰ মহাযজ্ঞ ইয়াত হৈ আছে আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সকলোৱে আৰু সকলোৰে মনৰ এটাই কামনা যাতে এনেধৰণৰ অতিৰুদ্ৰ মহাযজ্ঞ আৰু হওক এই শিঙৰি অঞ্চলত, কিয়নো কেতিয়াও নোহোৱা এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে এইবেলি আৰু এয়া প্ৰথম অনুষ্ঠান। এগৰাকী ভক্তই ইতিমধ্যে জনালে বিগত 60 বছৰে কেতিয়াও নোহোৱা এটা অনুষ্ঠান অনুষ্ঠিত হৈছে শিঙৰিত আৰু শিঙৰিত এনেদৰেই অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি 4টো দিন আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু ইয়াত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীও আহি উপস্থিত হৈছে আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীয়েও এই অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সঁচাই যেন আজি এক মাংগলিক পৰিৱেশ বিৰাজ কৰিছে শিঙৰিত, আজি এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে শিঙৰিত আৰু সকলোৱে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰক তাৰে কামনা কৰিছে আজিৰ ইয়াত ভক্তপ্ৰাণ লোকসকলে। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্তৰ সোঁত বৈছে ইয়াত, বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আহি পেলাই এই অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু বিশ্বশান্তিৰ কামনা কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা অতিৰুদ্ৰ মহাযজ্ঞ স্থলীৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।